So আজি video question first যেটো question আসলে B.Ed or 51 question এটো হল কি average of first 50 natural number first 50 টা natural number average 50 টা natural number মানে 1 2 3 4 এনেকা up to 50 তো ইহতৰ average কেনেকৈ ওলাই গোটে নাম্বাৰ খিনি এড কৰিব লাগে যোগ কৰিব লাগে 1 + 2 + 3 + dot 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 up to 50 গোটে নাম্বাৰ খিনি এড কৰি divided by কিমানটা how many number so 50 টা add কৰিলে তো 50 divide কৰিব লাগে এটো এভাৰেজ সো এতিয়া আমাৰ কাৰণে এই 1 + 2 + 3 + এনেকে কৰি থকাটো পসিবল নহয় আৰু যদি পসিবল নহয় তাৰ কাৰণে আমাৰ ওচৰত এটা ফৰ্মুলা আছে ফৰ্মুলা ইজ that first n টা natural number sum n into n plus 1 by 2 ডাইৰেক্ট এই ফৰ্মুলাটোত বহাই দিলে হ'ল তাৰ মানে মই যদি তোমাক বিচাৰো যে ফাৰ্স্ট 10 টা natural number এডিশন যেনিবা 1 plus 2 plus up to যেনিবা 10 টা natural number লাগে summation লাগে addition লাগে তেতিয়া আমি কি কৰিম এই লাষ্টৰ যেটো ভ্যালু এটো আমি n বুলি ধৰি লম this is n আৰু আনি পেলাই এটো এই ফৰ্মুলাটোত বহাই দিম 10 plus 1 divided by 2 তো ইয়াৰ ভ্যালুটো ক্যালকুলেট কৰি উলাই দিম হেটো 10 টা natural number সাম হৈ যাব তো 2 ৰে 10 ক কাটা যাব 5 into 10 plus 1 11 তো এটো 55 so 55 so similar pattern আমি ওপৰত তলৰটো 50 থাকিব হা আৰু বাট ওপৰে 50 লৈকে natural number সামটো ওলাবলৈ ফৰ্মুলাটো ইউজ কৰে কি ফৰ্মুলা n into n plus 1 by 2 n ৰ জাগাত 50 into 50 plus 1 divided by 2 so ওপৰত আহিব 50 by 2 into 51 divided by 50 ঠিক আছে so এতিয়া এনেকে থাকিলে এটো তললৈ নামি আহিব 51 by 2 into 50 so eto 50 cancel out 2 re 51 ok divide hobo finally answer is 51 by 2 51 ok 2 re divide hole 2 2 2s are 4 1 nahile 1 2 5s are 10 so 1 so decimal dile 0 2 5s are 10 25.5 code ase so eto option number A is the correct answer তাৰপিছত আহিলে next question ত কৈছে কি a man goes 24 meter due east suppose এটা মানুহ ইয়াতে ৰৈ আছিল ঠিক আছে o positionত এটা মানুহ ৰৈ আছে এটো o position কোৱেশ্যনে কৈছে a man goes 24 meter due east মানে right side আমাৰ সদায় আমি যদি ড্ৰ কৰো সদায় আমাৰ আপাৰ সাইড টু নৰ্থ ধৰো ৰাইট সাইড টু ইষ্ট লেফট সাইড টু west তলৰ ফালে south so এটো প্যাটাৰ্ণত আমি সদায় কোৱেশ্যনবোৰ ট্ৰিট কৰো so eastত হি কিমান গৈছে 24 মিটাৰ তাৰ মানে ইয়াৰ পৰা ইয়ালৈকে হি কিমান গল 24 মিটাৰ suppose হি গৈ পালেগে suppose এই নম্বৰ এটা পইণ্টত পাই গল কিমান মিটাৰ গল 24 and then 10 meter due north a পোৱাৰ পাছত আৰু 10 meter northত গল north means upper direction কিমান মিটাৰ গল 10 meter ঠিক আছে how far he is away from the initial position so initial position or পৰা হি কিমান distance আছে এই যেটো distance suppose finally b পালে এই যেটো distance ইয়াৰ পৰা ইয়ালৈকে এই distance টো আমাক বিচাৰিছে ob so clearly this is a right angle triangle কেনেকৈ গম পালো right angle triangle এটো 90 ডিগ্ৰী যেটো ট্ৰায়াঙ্গেলত 90 ডিগ্ৰী থাকে এটো right angle triangle আৰু right angle triangle সদায় আমাৰ পাইথাগোৰাছ থিওৰাম এপ্লাই হয় পাইথাগোৰাছ থিওৰামটো কি পাইথাগোৰাছ থিওৰামটো হৈছে যে 90 ডিগ্ৰী এংগেলটোৰ মুখে মুখে যেটো সাইড থাকিব এই সাইডটোৰ স্কয়াৰ এই সাইডটোৰ ভ্যালুৰ স্কয়াৰ তাৰ মানে ab স্কয়াৰ ob স্কয়াৰ ইজ ইকুৱেল বাকি থাকি যোৱা সাইড দুটাৰ স্কয়াৰৰ এডিশনৰ লগত ইকুৱেল বাকি কি সাইড থাকি গল ab থাকি গল আৰু oa থাকি গল so ab square plus oa square so ইয়াত আমি ভ্যালুবোৰ বহাইলে হল ob square ab আমি ভ্যালু পাই যাম 10 square oa এর ভ্যালু পাই যাম 24 square so this is ob square এটো হৈ যাব 100 আৰু 24 square মানে হৈ যাব আমাৰ 576 ঠিক আছে so ob square এটো হৈ যাব আমাৰ 100 এড কৰিলে 676 ob square সমান চিনৰ বাওঁফালে লেফট সাইডে স্কয়াৰ আছে সো ৰাইট সাইড টু আমাক স্কয়াৰ লাগে সো 676 টু কাৰ স্কয়াৰ 26 ৰ স্কয়াৰ সো আমি কিছুমান স্কয়াৰ জানিব লাগে মই কেনেকৈ গপককে গম পালো 26 ৰ বুলি কাৰণ মই 25 ৰ স্কয়াৰ টু জানো যেটো বহুত কমন স্কয়াৰ 625 এটো সবে মনত ৰাখিবা
So 625 to যদি 25 or ইয়াতকে অলপ পিছত আছে কি 676 so definitely এটো 26 হোৱাৰ চান্স আছে so আমি হেকাৰণে সাম 26 ৰ হয় নাই এনেকে দুবাৰ 26 ইনটু কৰি চাবা সাউতে দেখিবা যে definitely এটো 676 এ ওলাব so এটো 26 ৰ স্কয়াৰ এটা both side এ ওপৰ থকা 2 2 গিটা ক্যান্সেল গলে you are left with ob equal 26 so তাৰ মানে আমাৰ এই যেটো ডিসটেন্স হেতু কিমান লয় 26 so option number B is the correct answer তাৰ পিছত কৈছে the surface area of a cube is 150 square meter surface area মানে কি এটা cube মানে কি কিউবৰ এটো স্ট্ৰাকচাৰ সব সাইড সমান এটা বক্স you can imagine a ludo guti to যেটো shape হয় হেতু কিউবৰ shape so ইয়াৰ surface area মানে সব ফেজ গিখনৰ এৰিয়াৰ টোটাল এৰিয়াটো এই ফেজখনৰ এৰিয়া কি মানে কিনি হয়নে এখিনি প্লাস এই ফেজখনৰ এৰিয়া এখিনি এই ফেজখনৰ এৰিয়া এখিনি এনেকে আৰু ইয়াৰ পিছফালে আৰু তিনিখন ফেজ থাকিব so হে ফেজ উলোৱা এৰিয়া উলোৱা এটা ফৰ্মুলা আছে that is 6l square l মানে হৈছে ইয়াৰ লেন্থ টু এটা সাইডৰ লেন্থ ইয়াত সব লেন্থ ইকুৱেল ইয়াত হাইট ব্ৰেথ তাৰ পিছত লেন্থ জিএ নলোৱা all are l fixed থাকে because এটা কিউবৰ ডেফিনিশন টো হেতু কিউবৰ ডেফিনিশন কি এটা এনেকুৱা বাকস যাৰ সব ইকুৱেল লেন্থ টু ইকুৱেল ব্ৰেথ টু ইকুৱেল হাইট টু ইকুৱেল সো তেনেকুৱা ফিগাৰত তাৰ সারফেস এৰিয়াটো 6l square দি ওলাই আৰু কোৱেশ্চনত কৈ দিছে যে সারফেস এৰিয়া is 150 তো তাৰ মানে 6l square is equal 150 সো ইয়াৰ পৰা আমি l ৰ ভ্যালুটো উলিয়াই লম তো l square equal 150 divided by 6 6 তো তলত গল so l square equal 150 divided by 6 তাৰ মানে আমাৰ আহিব এটো 25 6 এ 150 কাটি দিলে 25 আহে so আমাৰ আহিলে l square equal 5 square square cancel হলে l equal 5 so l equal 5 মানে সাইডৰ মেজাৰটো আমাৰ 5 ওলালে তো এতিয়া আমাক বিচাৰিছে কি দেন ভলিউম অফ দা কিউব এটো হল সারফেস এৰিয়াৰ ফৰ্মুলা ঠিক আছে 6l square আৰু ভলিউমৰ ফৰ্মুলাটো হল l কিউব এটা কিউবৰ যদি ভলিউম ওলাই কেনেকৈ ওলাই l কিউব l ৰ মেজাৰ পাই গলো 5 কিউব কিউব মানে কি কিউব মানে মই কি কৈছে ওপৰৰ পাৱাৰটো কথা কিউব বুলি কৈছে টু দি পাৱাৰ 3 5 কিউব মানে 5 তিনটা পূৰণ হৈ আছে 3 5s are multiplied 5 into 5 into 5 125 তো ইয়াৰ ইউনিট টু সদায় কিউব মিটাৰ হয় কিউব মানে তিনটা 5 আছে আৰু মিটাৰত আছে সো 125 কোড হল this is the correct answer তাৰ পিছত আহিলে root over 0.1 so interesting root over 0.1 এটা মই যদি কও root over 4 মানে কি root over 4 মানে হৈছে ইয়াৰ ভ্যালুটো 2 তাৰ মানে এনেকুৱা কোনটো নাম্বার আছে মই যদি এনেকে যদি সুধু what is root over 4 ইয়াৰ মিনিং তো হৈছে এনেকুৱা কোনটো নাম্বার আছে যাক স্কয়াৰ কৰিলে 4 ওলাব 2 so এনেকে ওলাই মই যদি what is 36 ইয়াৰ ভ্যালুটো হল 6 ইয়াৰ মিনিং তো কি সুধিছে একচুয়ালি বিচাৰিছে যে এনেকুৱা কি নাম্বার আছে যাক স্কয়াৰ কৰিলে 36 ওলাই সো আনসার ইজ 6 সিমিলারলি এনেকুৱা কি নাম্বার আছে যাক স্কয়াৰ কৰিলে 0.1 ওলাই প্ৰথম কথা 0.1 ক স্কয়াৰ কৰিলে অপচন কিটা চাই যোৱা a 0.1 ক স্কয়াৰ কৰিলে ওলাব নেকি নোলাই কাৰণ 0.1 into 0.1 দুটা 0.1 পূৰণ কৰিলে 0.01 ওলাই ঠিক আছে again 0.01 দুটা 0.01 into 0.01 into কৰিলে কি ওলাই 0.000 0.001 12301 এটো লাভ 0.0001 সো মই মাল্টিপ্লাই বোৰ মুখতে কেনেকৈ কৰিছো সো যদি হে এনেকুৱা ডেসিমেলত থাকে একদম ইজি মাল্টিপ্লাই কৰিব কাৰণে অকল নিউমেৰিক গিটা মাল্টিপ্লাই কৰিব লাগে কি আছে 1 আৰু 1 সো 1 ৰ লগত 1 মাল্টিপ্লাই কৰিলো 1 ওলালে সো এটা ডেসিমেল কিমান হাউস আগত আছে ইয়াত দুঘৰ আগত আছে ডেসিমেলটো ইয়াতো ডেসিমেলটো দুটা হাউস আগত আছে টোটাল 4টা ইয়াত দুটা সো ইয়াৰ পৰা 4টা ঘৰ আগত ডেসিমেলটো দি দিব লাগে 1 2 3 4 মানে 1 2 3 4 এটা ডেসিমেল আহি যাব মানে 0.00001 তেনেকে ফাইনালি একে এটো সিচুৱেচনটো সো তাকো স্কয়াৰ কৰিলে নোলাই 001 এটো 0.001 ইনটু কৰিলে তো কিমান লব 0.00001 সো ইয়াৰ এনেকুৱা কি নাম্বার আছে যাক স্কয়াৰ কৰিলে এটো ওলাব তো তাৰ ভিতৰত এই তিনটাটো নহয় আমি গম পালো কাৰণ তাক স্কয়াৰ কৰিলে 0.1 কতোৱে ওলোৱা নাই
0.001 ক স্কোয়াৰ কৰিলে আমাৰ এটো ওলাই 0.1 ক স্কোয়াৰ কৰিলে এটো ওলাই আৰু 0.01 ক স্কোয়াৰ কৰিলে এটো ওলাই কোনোটোতে 0.1 ওলোৱা নাই so তাৰ মানে answer is none of this is the correct answer none of this question number 55 55 ত কি কৈছে 5 into 5 গোটে অপাৰেশনটো এক্সিকিউট কৰি উলাই দিব দিছে 5 into 5 plus 5 divided by 5 minus 5 plus 5 divided by 5 plus 5 so এনেকুৱা অপাৰেশনত আমি জানো সদায় আমাৰ এটা রুল এপ্লাই হয় BODMAS what is BODMAS BODMAS means first bracket কাম কৰিব লাগে bracket of D means division M means multiplication D means division M means multiplication A means addition S means subtraction so a order সদায় কৰি হ'ব লাগে প্ৰথম ডিভিজন তাপা মাল্টিপ্লিকেশন তাপা এডিশন তাপা সাবট্ৰেকশন তো ইয়াত প্ৰথম ডিভিজন বোৰ কৰি লও এটা ডিভিজন 5 into 5 plus 1 minus 5 plus 1 plus 5 তাৰ পিছত আমি কি কৰিম মাল্টিপ্লিকেশন বোৰ 5 into 5 25 plus 1 minus 5 plus 1 plus 5 তাপা কি কৰিম এডিশন বোৰ 25 plus 1 কিমান হ'ব 26 minus 5 plus 1 আগত এটো কৰি লও 5 plus 1 কিমান হ'ব 6 তো এতিয়া আহিলে 26 minus 5 21 plus 6 so কিমান আহিব আনসাৰটো 27